হেল্ল' বন্ধু-বান্ধৱীসকল, গুড আফটাৰনুন। তেনেকৈ আমি যাবলৈ হ'লোঁ ধনতলা বজাৰলৈ। গৰম বহুতে দিছে, কিন্তু দেউতাক লাগে জাপি, তো তেনেকৈ ল'ব গ'লোঁ জাপি আমি ধনতলা বজাৰলৈ। যিহেতু আজি দেওবাৰে ধনতলা বজাৰ হয়, তো তেনেকৈ দেৰিয়ে হ'ল। বজাৰ পাওঁ নাপাওঁ ঠিক নাই। তেনেকৈ বজাৰ কি হয়, মানুহজন আৰু মই গৈ আছোঁ বাইকতে। তেনেকৈ ধনতলা বজাৰ আহিয়ে পালোঁহি। ধনতলা বজাৰ আপেল, কল, আঙুৰ কিবা কিনি ওলাই আছে। তেনেকৈ আমি আহি গ'লোঁ বাইক পাৰ্কিং থ'বলৈ। তো বাইক পাৰ্কিং থ'লে ভাল, আৰু যিহেতু ধনতলাত বহুতেই বাইক চোৰ হয়, সকলোৱে সতৰ্কতা হোৱা ভাল। আৰু তেনেকৈ আমি বাইকখন থৈ আহি গ'লোঁ বজাৰলৈ। সোমাই কিনে মই ধনতলা বজাৰ ইমান বেছিকৈ ধৰিবই নোৱাৰোঁ, কিন্তু ইমানকেইটা যে ৰাস্তা ইফালে কোনদি গ'লে কোনদি পাওঁ মই নিজে নাজানো। তো তেনেকৈ মানুহজনৰ পিছে গৈ আছোঁ। তো মই ভিডিঅ' কৰোঁতে মোবাইলটো অলপ তেৰা বেকা হৈ গ'ল। কোনো কথা নাই, মাজে সময়ে হৈ যায়। তেনেকৈ আহি গ'লোঁ জাপি, ডালা, কোলা, চালানী, পাচি, জাকৈ, খালৈ তেনেকৈ আছে। আৰু তেনেকৈ জাপি চাবলৈ আছিলোঁ। জাপি চাই তো তেনেকৈ জাপি পচন্দ হোৱা নাই, তো আন এখন দোকানত যাম বুলি ভাবিলোঁ। দোকানতে সুধি আছোঁ যে আৰু জাপি দোকান ক'ত আছে। তো তেনেকৈ দুখাই দিলে। এইখিনি যে লক্ষী মন্দিৰ হয়, লক্ষী পূজা। তো এইখন বেলেগ দোকান আহিলোঁ, তাতে মোৰ জাপিয়ে নাই। তেনেকৈ আৰু গ'লোঁ, যাই কিনে জাপি ল'লোঁ। জাপি লৈ আহি তেনেকৈ ঘৰলৈ আহিব ওলালোঁ। তো তেনেকৈ কিবা কিনি ল'লোঁ, লৈ কিনে আহিলোঁ আৰু বজাৰলৈ। যিহেতু ইমান গৰম, বেছি থাকিব নোৱাৰা, মানুহ ভিৰ। তো তেনেকৈ জাপি লৈ ঘৰলৈ আহিলোঁ। নেক্সট লগ পাম, এইখিনিতে বাই বাই।